এদিন আমি কৈছিলো যে অসমীয়াই যদি সুযোগ পায় সুবিধা পায় আকাশ চুব পাৰে। আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰমাণ কৰি দিলে অসমীয়াই আকাশ চুব পাৰে নহয়, অসমীয়াই আকাশ চুবই। আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসমীয়াই আকাশ চুইছে। আজি এই নামৰূপৰ পবিত্ৰ ভূমি য'ত স্বৰ্গদেউ চাওলুং চুকাফাই আহি প্ৰথমতে বাহৰ পাতি বৰ অসম নিৰ্মাণৰ প্ৰতিজ্ঞা কৰিছিলে, সেই পবিত্ৰ নামৰূপ টিপামৰ ভূমিত আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমৰ বিকাশ আৰু উন্নয়নৰ এক নতুন সপোন আমাক দিবলৈ আহিছে। এয়া আমাৰ জাতিটোৰ বাবে গৌৰৱৰ বিষয়, অসমীয়াৰ বাবে গৌৰৱৰ বিষয়। মই পুনৰ এবাৰ কৃতজ্ঞ অসমীয়া জাতিৰ হৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ আৰু অভিনন্দন জনাইছো। 2021 চনৰ নিৰ্বাচনৰ প্ৰচাৰত মই যেতিয়া ইয়ালৈ আহিছিলো, তৰংগ গগৈ ডাঙৰীয়া আৰু আমাৰ ৰাইজে আমাক এটা কথাই কৈছিলে যে নামৰূপ মৃতপ্ৰায় হৈ গৈছে, নামৰূপক জীৱন্ত কৰিব লাগে, প্ৰাণৱন্ত কৰিব লাগে, নামৰূপৰ সাৰ কাৰখানাৰ 4ৰ্থ ইউনিট আৰম্ভ কৰিব লাগে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি নামৰূপৰ ৰাইজৰ আশা আৰু আকাংক্ষাৰ কথা অৱগত কৰিছিলো আৰু আমি তেখেতক কৈছিলো যে 5 লাখ মেট্ৰিক টনৰ এটা ইউৰিয়া উৎপাদনৰ প্ৰকল্প ভাৰত চৰকাৰে প্ৰস্তুত কৰিছিলে, তাক আপুনি অনুমোদন দিব লাগে। আমি বিচাৰিছিলো 5 লাখ মেট্ৰিক টনৰ, আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আজি ভূমি পূজন কৰিব 12 লাখ মেট্ৰিক টনৰ ইউৰিয়া কোম্পানী। 10,000 কোটি টকা ইয়াতে ব্যয় কৰা হ'ব আৰু অসমৰ ৰাইজৰ আবেগৰ প্ৰতি সন্মান জনাই আমাৰ ৰাজ্য চৰকাৰকো এই সমস্ত প্ৰকল্পত 40% অংশীদাৰ ল'বলৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক সুযোগ দিছে। ইয়াৰ আগতে নুমলীগড় শোধানাগাৰতো 26% অংশীদাৰিত্ব ল'বলৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক সুযোগ দিছিলে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিশ্বাস কৰে যে অসমৰ তেল, অসমৰ গেছ আৰু অসমৰ প্ৰাকৃতিক সম্পদৰ ওপৰত আমাৰ অসমৰ ৰাইজৰ অধিকাৰ আছে, আৰু সেয়েহে আজি ইয়াত আৰম্ভ কৰা সাৰ কাৰখানাই হওক, নুমলীগড় শোধানাগাৰেই হওক, ৰাজ্য চৰকাৰ আৰু ৰাজ্যৰ জনগণৰ ইয়াতে অংশীদাৰিত্বৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক সুযোগ আৰু সুবিধা দিছে। আমি অসমীয়াই কেতিয়াও কল্পনা কৰা নাছিলো যে এজন প্ৰধানমন্ত্ৰীৰ কাৰ্যকালতে বগীবিলতো দলং হ'ব, ধলাতো দলং হ'ব, নামৰূপতো সাৰ কাৰখানা হ'ব, কলীয়া ভোমোৰাৰ ওপৰতো দলং হ'ব, জাগিৰোডত ছেমি কণ্ডাক্টৰ হ'ব, গুৱাহাটীত অত্যাধুনিক বিমানবন্দৰ হ'ব। আমি অসমীয়াই কেতিয়াও তাক কল্পনা কৰা নাছিলো। আজি আমাৰ ৰাজ্যখনৰ জনজীৱনলৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাবিব নোৱাৰা পৰিৱৰ্তন আনিলে। আজি আমি গৌৰৱেৰে সৈতে ক'ব পাৰো যে আমি অসম আজি ভাৰতবৰ্ষৰ ভিতৰতে 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্য হোৱাৰ দিশত গতি আৰম্ভ কৰিছো। এদিন আমি কৈছিলো যে অসমীয়াই যদি সুযোগ পায় সুবিধা পায় অসমীয়াই আকাশ চুব পাৰে। আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰমাণ কৰি দিলে অসমীয়াই আকাশ চুব পাৰে নহয়, অসমীয়াই আকাশ চুবই। আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসমীয়াই আকাশ চুইছে।